হোজাই জিলাৰ মুৰাদাৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে বা উদ্বোধন কৰা হৈছে আইডিয়েল প্ৰেছ নামৰ এটা অত্যাধুনিক প্ৰযুক্তি সম্পন্ন IT প্ৰেছ। আৰু যিটো প্ৰেছত আপোনালোকে যিকোনো ধৰণৰ যিকোনো সাইজৰ যিকোনো বস্তু প্ৰিণ্ট কৰাব পাৰিব। আমি ইয়াৰ সবিশেষ জনাই আছোঁ এই বৃহৎ পদক্ষেপ কোনে মুৰাদাৰত আনিছে, কোনে ইয়াক আৰম্ভ কৰিছে, ইয়াত কি কি সুবিধা উপলব্ধ হ'ব, ইয়াৰ ৰেট কেনেকুৱা হ'ব, সবিশেষ জানিবলৈ মোৰ লগত আছে আইডিয়েল প্ৰেছৰ মেইন উদ্যোক্তা আমাৰ নজমুল দা। যথেষ্ট সৰবৰাহী আৰু এক্টিভ এজন ইয়ং মানুহ। তেওঁ সদায় মানুহক বা সদায় তেওঁ কিবা এটা নতুন কৰাৰ চিন্তা কৰে। আমি তেখেতৰ পৰা জানিম। নজমুল, প্ৰথমে এনেকুৱা এটা ডাঙৰ পদক্ষেপ লোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পোনপ্ৰথমে BBN লাইভক আপোনাক বিহালবাইক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনালোকে যাতে আমাৰ যিটো ষ্টেজত মানে লৈ গৈছে সেইকাৰণে আমি অন্তৰৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যিটো প্ৰেছ হৈছে আইডিয়েল প্ৰেছ মুৰাদাৰৰ কাৰণে এইটো এটা গৌৰৱৰ বিষয়। আৰু মুৰাদাৰত এইটো পোনপ্ৰথমবাৰৰ বাবে মোৰ এখন প্ৰেছ হৈছে। আৰু ইয়াত ছাৰ্ভিচ এনেকুৱা এটা মানে ছাৰ্ভিচ মই দিম। মোৰ মানে যিবিলাক মেচিন আমি আনিছোঁ গোটেইবোৰ মেচিন আপডেটেড মেচিন, যিকেইটাও আহিছে গোটেইখিনি আপডেটেড মেচিন। আৰু এই মেচিনবিলাকক উন্নত মানৰ প্ৰিণ্ট, আপোনাৰ ফ্লেক্স হওক, আপোনাৰ বহী হওক, বহী কিতাপমান এখন প্ৰেছত যিবিলাক বস্তু মানে যিমান প্ৰিণ্ট হ'বলগীয়া আছে হ'ব ডাঙৰ ফ্লেক্সো হ'ব। ইয়াৰ ভিতৰত আকৌ আমাৰ বেলেগ প্ৰেছত এইটো ছিষ্টেম নাই। যেনেকুৱা ধৰি লওক আপোনাৰ কাপোৰ প্ৰিণ্ট বেলেগ প্ৰেছত নাই, কিন্তু এইটো আমাৰ ইয়াত উপলব্ধ আছে। আকৌ আমাৰ গিফ্ট আইটেম আছে, যেনে ধৰি লওক কফি মগ আছে, টাইলছ আছে, আকৌ ৰক ষ্টন আছে, এনেকুৱা বহুত আছে, বহুত প্ৰিণ্টেডৰ বস্তু আছে আমাৰ ইয়াত উপলব্ধ হয়। আপুনি অকলে আৰম্ভ কৰিছে, লগত আৰু কোনো আছে? আমাৰ লগত আছে আমাৰ গ্ল'বেল ছুইটছৰ অনাৰ চলমান ভাই, আমাৰ লগত আছে, আৰু মোৰ সৰু ভাইটি আৰু মোৰ ফেমিলি। ঠিক আছে, এটা অত্যন্ত ভাল খবৰ। আৰু বিশেষকৈ আগতে আমি দূৰত যাব লাগিছিল এইবিলাক কামৰ কাৰণে, কিন্তু এতিয়া এইখিনি কাম আমাৰ মুৰাদাৰত হ'ব। নিশ্চয় বৃহৎ অঞ্চলৰ কাৰণে এটা ভাল খবৰ। আৰু যিহেতু ইলেকশ্যন হওক বা যিকোনো এনেকুৱা অনুষ্ঠান প্ৰগ্ৰাম আদি সমূহত অহাৰ লগে লগে ফ্লেক্সৰ কথা মনত আহে। আমি আপোনালোকক ইয়াৰ সবিশেষ দি দিম, আপোনালোকে যোগাযোগ কৰি ইয়াৰ ডিটেইলছ জানিব পাৰিব। আকৌ আৰু এটা কথা আছে লগত, আমাৰ সন্মুখত আছে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে মোৰ স্পেচিয়েলি এটা বস্তু আমি আনিছোঁ, ইলেকশ্যন টি চাৰ্ট বুলি কয়। এইটো ইলেকশ্যনৰ কাৰণে মই ইলেকশ্যনৰ কোনোবা কংগ্ৰেছৰ আছে, কোনোবা AGPৰ আছে, কোনোবা BJPৰ আছে, মানে BJPৰ যিটো লগো আছে, চিহ্ন আছে, এইটো লগাই আপুনি নিব পাৰে একেবাৰে সুলভ মূল্য। বৰ্তমান মোৰ লগত আছে গ্ল'বেল ছুইটছৰ আপোনালোক সকলোৰে পৰিচিত এখন মুখ চলমান দা। কি ক'ব? যথেষ্ট ভাল এটা পদক্ষেপ আইডিয়েল প্ৰেছ মুৰাদাত খুলিছে আজি। মই BBN লাইভক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যিটো আইডিয়েল প্ৰেছ এইটো আমি আজি 4 মাহৰ পৰা আমি এটা মানে পদক্ষেপ লৈছোঁ আমাৰ নজমুলদাৰ লগত মিলি। মানে যিহেতু আমাৰ মুৰাদাৰ এলেকাত আমাৰ প্ৰেছ প্ৰিণ্টিং নাই, সেইটো কাৰণে আমি এটা চিন্তা কৰি ইয়াতে এটা ছেটআপ কৰিছোঁ। আৰু মুৰাজাৰ, চৌধুৰী বাজাৰ, পীৰ বাজাৰ, এইটো অঞ্চলৰ আপোনাৰ যিমান ৰাইজ আছে, সেইটো কাৰণে আপুনি নীলবাগান আৰু হোজাই লৈ যাব নালাগে। সিহঁতৰ টাইমটো ছেভ হ'ল, মানিও ছেভ হ'ল, চব বস্তু এটা ছেভ হ'ল, ছেইম বস্তু আমাৰ ইয়াতে পাই যাব। আৰু আমি বেষ্ট টু বেষ্ট ডোৰ টু ডোৰ ছাৰ্ভিচ কৰিম। উইল ট্ৰাই টু উইথিন 6 to 10 months I will set up to carry back printing. Yes, all things customer will get in there. So support us. Let's see what will happen. ৰাইজে ছাপোৰ্ট কৰিব লাগে। হয়, ৰাইজে ছাপোৰ্ট কৰিব লাগে। আৰু কি অফাৰ মানে নতুনকৈ আমাৰ ডিছকাউণ্ট থাকিব। আমাৰ বিশেষকৈ কাষ্টমাৰত নতুনকৈ 15 দিনৰ ভিতৰত যিমান কাষ্টমাৰ আহিব আমি 15% ডিছকাউণ্ট কৰি দি দিম। এই প্ৰিণ্টিং যিবিলাক মেচিন আনিছে বাহিৰৰ না? বাহিৰৰ। এতিয়ালৈকে কিমান টকা আপোনালোকৰ খৰচ হৈছে? মিনিমাম যদি এপ্ৰক্স আমি কেলকুলেশ্যন কৰোঁ, মিনিমাম 40 লাখ চামথিং। সাহসী এটা পদক্ষেপ, ইমান ডাঙৰ এটা পদক্ষেপ সাহ কৰিছে। কংগ্ৰেচুলেশ্যন আমাৰ তাৰ ফালৰ পৰা। থেংক ইউ ছ' মাছ। আমাৰো ইয়াত সুবিধা হ'ব, কাৰণ বহুত প্ৰেছত নজমুল আমি যোৱাৰ পিছত মানে টাইম দি দিয়ে, 2 সপ্তাহ 3 সপ্তাহ পিছত আহিব বা পৰহি আহিব। এতিয়াতো অলপ লোডটো কমিব। থেংক ইউ ছ' মাছ। সেইটো লোড আৰু মানে এতিয়ালৈকে কাষ্টমাৰে ৱেইট কৰিব নালাগে। হয়, ৱেইট কৰিব নালাগে। আমাৰ ষ্টাফ আছে, আমাৰ ফেচিলিটি আছে। আমি যিমান পাৰোঁ কাষ্টমাৰক ছেটিছফাই কৰিবলৈ যিমান যি পদক্ষেপ ল'ব লাগে আমি ল'ম সেইটো। আৰু কাষ্টমাৰো ছেটিছফাই হ'ব আৰু আমিও ছেটিছফাই হ'ব। তো আমাৰো শুভেচ্ছা থাকিল। আৰু ৰাইজসকল আহিব, আপোনালোক হোজাই জিলাৰ
মুৰাজাৰত অত্যাধুনিক শক্তিসম্পন্ন সুবিধাসম্পন্ন প্ৰেছ যিটোত আপোনালোকে বিভিন্ন ধৰণৰ গিফ্ট আইটেম পৰা আৰম্ভ কৰি ফ্লেক্সলৈকে বা কাপোৰত আপোনালোকে প্ৰিণ্ট কৰাব পাৰিব। আজি মুৰাদাৰ অঞ্চলত এখন আইডিয়েল প্ৰেছ নামৰ এটা উদ্বোধনী হয়। ইয়াত আমি নিশ্চয় মুৰাদাৰবাসী এই অঞ্চলৰ বাসী সকলো লগতে ময়ো আনন্দিত, যিহেতু মুৰাদাৰত মিনিমাম 50জন ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপন পাব। শিক্ষা শিক্ষয়িত্ৰী আজিৰ দিনত চাকৰি পাবলৈ বৰ মুস্কিল। ইমান শিক্ষা দীক্ষা কৰাৰ পিছত আজি এই উদ্যোক্তাসকলে এনেকুৱা আইডিয়েল প্ৰেছখন খুলিছে, তেওঁলোকক মই ধন্যবাদ জনালোঁ। এনেকুৱা ধৰণৰ আৰু যিবিলাক যিসকলজন মানুহ আছে আমাৰ সমাজত আগশাৰীৰ মানুহ আছে, তেওঁলোকে নিশ্চয় এনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠান কৰি শিক্ষিত ল'ৰা ছোৱালীবিলাকক কিবা এটা সুবিধা দিবৰ কাৰণে মই আহ্বান জনালোঁ। সকলোৱে যদি এনেকুৱা তেওঁলোকৰ নিচিনা নিজে নিজে এটা বস্তু যদি আমি খুলি লওঁ, প্ৰেছ হওক বা বিভিন্ন কাম, তেতিয়া আমি এণ্টাৰপ্ৰেনাৰ হ'ম। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে কৈছিলে যে তোমালোকে পঢ়াৰ পাছত নিজে আহি এই ফিল্ডত কিবা এটা কৰা, যোনটোৰ কাৰণে আমাৰ সমাজৰ উন্নতি হয়, লগতে সমাজৰ মানুহে চাকৰি বাকৰি পায়। গতিকে এই প্ৰেছৰ লগত খালি প্ৰেছ এটা নহয়, তাৰ লগত বহুত মানুহৰ সা সুবিধা চাকৰি পাব, কৰ্মস্থান হ'ব। গতিকে মই তেওঁলোকৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আল্লাই তেওঁলোকক বহুত সফল কৰক, লগতে তেওঁলোকৰ যে এই নিবনুৱা মানুহক চাকৰিও তেওঁলোকে দিব পৰা হৈছে, এইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।